নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে বৰ্তমানলৈকে আছোঁ। যোৱাকালি গৈছিলোঁ নগাঁৱলৈ। নগাঁও মানে কি মৰিগাঁৱলৈকে গৈছিলোঁ। ৰাতি ঘৰ আহি পাওঁতে 2টা বাজিলে। তাৰপিছত আজি এতিয়া যাবলৈ ওলাইছোঁ লখিমপুৰলৈ। লখিমপুৰ মানে ধৰি লওক লখিমপুৰ বুলি ভাবি নল'ব আপোনালোকে যে লখিমপুৰ জিলাৰ মই বিহপুৰীয়ালৈকেহে যাম আজি। কাৰণ এগৰাকী বাইদেৱে মোক বহুত দিন আগৰ পৰা প্ৰায় 4-5 মাহ আগৰ পৰা নিমন্ত্ৰণ কৰি ৰাখিছিলে। মই বিভিন্ন কাৰণত তেওঁৰ ওচৰলৈ যাব পৰা নাছিলোঁ। আজি যিহেতু তেওঁক সময়টো দিলোঁ, মই যিহেতু যাব লাগিব, যোৱাকালিৰ টোপনি এতিয়ালৈকে মৰাই নাই। আজি এতিয়া 3 বজালৈকে ইয়াতে আছোঁ। তাৰপিছত মই তাৰ পৰা আহিহে আকৌ অহাকালিলৈ যিটো অনুষ্ঠান আছে ঘৰৰ, সেই অনুষ্ঠানটোৰ কথা আছে। মই এই বিষয়ে অকণমান আপোনালোকক কৈ লওঁ যে অহাকালিলৈ যি আমাৰ ঘৰত অনুষ্ঠান আছে, অনুষ্ঠান মানে শৰাই কথাটো যে কৈছিলোঁ যে শৰাই আমাক মানে গোসাঁই ঘৰত তেনেধৰণে সদায় শৰাই দি থকাৰ মানে প্ৰথাটো আমাৰ ইয়াতে নাই। গতিকে যেতিয়া কোনো লোকে শৰাই দিব বিচাৰে তেতিয়া মানে আমাৰ কিছু সময় লাগে, কাৰণ কেইজনমান ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰিব লগা হয় বা তেনেধৰণে মাহ প্ৰসাদৰ ব্যৱস্থা কৰিব লগা হয়। তাৰপিছত যিজনে দিব বিচাৰে তেওঁ আচলতে আহিব লাগে। তেনেধৰণৰ নিয়মত আমাৰ কৰা হয়। সেইকাৰণে আমাৰ ঘৰখনত মানে যি গোসাঁই ঘৰ আছে তাতে মানে প্ৰত্যেক দিনাই বা প্ৰতিবাৰতে শৰাই দিয়াৰ মানে ছিষ্টেমটো নাই আচলতে। অহাকালিলৈ শৰাই আচলতে 2জন লোকে আগবঢ়াইছিলে। তাৰপিছতে বিভিন্নজন লগ হৈ এতিয়া প্ৰায় 10-12জন লোকৰ শৰাই ইতিমধ্যে হৈছে। বহুকেইজন তাৰে আহিব আৰু কেইজনমান আচলতে আহিব নোৱাৰে, দূৰ হয় কাৰণে তেওঁলোকে মোক তেওঁলোকৰ হৈ শৰাই আগবঢ়াব দিছে। তেনেধৰণে মই কৰিম। নামবোৰ মই কৈ নিদিওঁ আচলতে, কাৰণ প্ৰত্যেকে নিজৰ নিজৰ কিছু ব্যক্তিগত মনৰ আশাৰে তেওঁলোকে শৰাই আগবঢ়ায়। বাৰু যি কি নহওক, মই আপোনালোকক অকণমান মোৰ ঠিকনাটো আকৌ এবাৰ কৈ দিব বিচাৰিছোঁ যে যদি আমাৰ চাওক, মোৰ ঘৰ তেজপুৰত। আপোনালোকে জানে যে তেজপুৰ আমাৰ টাউনখন কিন্তু বেলেগ ঠাইবিলাকৰ নিচিনা নহয়, কাৰণ আমাৰ টাউনখন কিছু সুকীয়া। যে তেজপুৰ টাউনলৈ বুলি গ'লে আপুনি তেজপুৰ টাউনলৈকে বুলিয়ে যাব লাগিব। গতিকে তেজপুৰত আমাৰ ঘৰ, কিন্তু টাউনত নহয়। আমাৰ যদি আপুনি ধৰি লওক গুৱাহাটীৰ ফালৰ পৰা আপুনি মংগলদৈ বা তেনেধৰণে চিপাঝাৰ হৈ মংগলদৈ, চিপাঝাৰ বা বাইহাটা চাৰিআলি সিফালৰ পৰা আহে, তেনেহ'লে আমাৰ ইয়াতে আপোনালোকে ঢেকীয়াজুলি হৈ আহোঁতে বেচেৰিয়া বুলি ক'লেই আপুনি সেইটো ষ্টপেজতে আপুনি নামিব পাৰিব। নামটো ক'লেই সেইটো এটা ষ্টপেজ হয়। বেচেৰিয়াত আমাৰ 14খন গাঁও আছে। প্ৰথম গাঁওখন আমাৰ, গতিকে মই বেচেৰিয়া বুলিয়ে কৈ থওঁ, কাৰণ গাঁৱৰ নাম ক'লে অলপ খেলিমেলি হৈ যাব, ড্ৰাইভাৰজনেও চিনি নাপাব। গতিকে বেচেৰিয়া চেণ্টাৰতে নামিলে আপোনালোকে যদি মংগলদৈৰ ফালৰ পৰা আহে তেনেহ'লে নামি আকৌ আপোনাৰ ধৰি লওক ইটো ছাইডে আপোনাৰ বাওঁহাতে আপুনি গুচি যাব লাগিব। যিটো ৰাস্তা গৈছে আৰু তাতে 441 বুলি বৰ্ড এখন মৰা আছে। তাতে তেজপুৰ জাতীয় বিদ্যালয়ৰ এখন বৰ্ড মাৰি থোৱা আছে, বা দহ পৰ্বতীয়ালৈ বুলি কাৰচিন মাৰি থোৱা আছে। তেনেধৰণে মাৰি থোৱা আছে। আপুনি সেই জাষ্ট গাড়ীৰ পৰা নামি বা সিফালৰ পৰা আহি 441 দেখিলে আপুনি তাতে নামি আপোনালোকে আহিলে মাত্ৰ 4 নম্বৰ ঘৰখন। আপোনালোকে বহুত দূৰ গুচি যায়। বহুত লোকক মই কওঁ যে 4 নম্বৰ ঘৰখন আপোনালোকে গমেই পাব যে প্ৰথমতে স্কুলখন পাব, LP স্কুল, তাৰ সন্মুখত নামঘৰ আছে। তাৰ পিছৰ পৰা 1, 2, 3, 4 এনেকৈ হিচাপ কৰিলে 4 নম্বৰ ঘৰখন আপুনি সোমাবই পাৰিব, কাৰণ ঘৰৰ সন্মুখতে মোৰ দোকানখন আছে। আপোনালোকে ঘৰৰ সন্মুখত বাটচৰা আছে। মই কৈছোঁ যে 4খন ঘৰ মানে 100 মিটাৰৰ ভিতৰতে আপোনালোকে মোৰ ঘৰখন পাব। আপোনালোকে 1-2 কিলোমিটাৰ আগলৈ গুচি যায়, তাৰপিছত আকৌ উভতি আহিব লগা হৈ যায়। সেইখিনি আচলতে মই আপোনালোকক ভালকৈ সেইকাৰণে কৈ দিছোঁ যে বেচেৰিয়া চেণ্টাৰত নামি 4 নম্বৰ ঘৰখনেই আমাৰ। আৰু আপোনালোকে যদি বালিপাৰা, নগাঁও, কাজিৰঙা বা অন্য সেই ঠাইৰ পৰা আহে, তেতিয়াহ'লে আপুনি আহি মিছন চাৰিআলি মেইন পইণ্টটো আপোনালোকে পাব। আমাৰ তেজপুৰত এটা পইণ্ট আছে মিছন চাৰিআলি বুলি কোৱা হয়। এতিয়া অভাৰব্ৰিজ বনাই থকা হৈছে কাৰণে অলপ খেলিমেলি হৈছে, কিন্তু মিছন চাৰিআলিতে আপুনি মানে সিদ্ধান্ত ল'ব লগা হয় আপুনি কোনফালে যাব। এফালে তেজপুৰ টাউন গৈছে আৰু আন মানে বাওঁফালে আপুনি যদি নগাঁৱৰ ফালৰ পৰা আহে, বাওঁফালে আপোনাৰ তেজপুৰ টাউন গ'ল, সোঁফালে বালিপাৰালৈ গ'ল, আৰু আপোনাৰ একদম চিধা ৰাস্তাটোত আপোনাৰ ঢেকীয়াজুলি হৈ ঠিক তেনেকৈ মংগলদৈ যাব। জাষ্ট আপুনি মিছন চাৰিআলিৰ পৰা আপুনি 2.5 আঢ়ৈ কিলোমিটাৰ আহিলে সেই একেখন বৰ্ডে 441 বৰ্ডখন কাৰচিন মাৰি থকা আপোনাৰ বাওঁফালে দেখা পাব। সেই একে সোমাই আহিলে 4 নম্বৰ ঘৰখনে আমাৰ। যদি কোনো লোক অহাকালিলৈ আহিব বিচাৰে তেনেধৰণে আহিব পাৰে। সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। আৰু আজি যিটো মূল টপিক আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ, সেইটো খুব ভয়ংকৰ এটা কথা, যিটো বৰ্তমান আমাৰ অসমত চলি আছে, যাৰ বিপক্ষে মই মাত মাতি আছোঁ। মই ভয় কৰা নাই, কাৰণ মই কথা ক'বলৈ ভয় নকৰোঁ।
বিভিন্ন ধৰণে ভয় ভাবুকি দিয়ে, বিভিন্নজনে মোৰ ওপৰত ভিডিঅ'ও বনায় এই ক্ষেত্ৰত, কিন্তু মই সেই ক্ষেত্ৰত একেবাৰে ভয় নকৰোঁ, কাৰণ মই যিখিনি ভুক্তভোগী, মই যিখিনি আপোনালোকৰ সহজ সৰল মানুহসকলৰ কথা মই বুজি পাম, সেইকাৰণে মই এই কথাটো ক'বলৈ ওলাইছোঁ যে আজিৰ সমাজখনত এই যে বেজালি ভুৱা তন্ত্ৰ মন্ত্ৰৰ নামত কিছুমান এনেকুৱা চলি আছে যাৰ ফলত আমাৰ বহুত বেছি আৰ্থিকভাৱে আমি আচলতে দুৰ্বল হৈ যাওঁ। ইয়াৰ মূল কথাটো হৈছে যে আমাৰ যিটো কিছু অন্ধবিশ্বাস আছে যে আমাৰ বেমাৰ হ'লে আমাৰ ধৰি লওক প্ৰথমতে ডাক্তৰৰ ওচৰলৈ নগৈ আমি ধৰি লওক ওচৰৰ বেজজনৰ ওচৰলৈ যাওঁ। কিছুমান আমাৰ পৰম্পৰাগত নিয়ম আছে যে আমাৰ বসন্ত ওলালে আমাৰ যি যদুমণি ওলোৱা বুলি কোৱা হয় যে এনে মুখখন অলপ ফুলি যায়, বা সৰু সৰু গুটি ওলালে যে আমাৰ আৰলীয়া বুলি কোৱা হয়। এনেকুৱা কিছুমান নিয়ম আছে যাত আমাৰ জৰা ফুকাৰ দ্বাৰা সেই আগৰ অতীজৰ নিয়মত আমাৰ ঠিক ঠাক হৈ যায়। সেইখিনি অন্ধবিশ্বাস নহয়, সেইখিনি হৈছে আমাৰ মন্ত্ৰৰ সাধনাৰ দ্বাৰা আমাৰ অসমীয়া লোকসকলে কিছু কৰি থোৱা কিছু নিয়ম, সেইটো আমি মানিবই লাগিব। কিন্তু আপোনাৰ যেতিয়া সাধাৰণ কিবা এটা হ'ব, জ্বৰ হ'ব, কাহ হ'ব, বা আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈ থাকিব, যাৰ ফলত আপুনি ওচৰৰ হস্পিটেলখনলৈ নগৈ আপুনি বেজ এজনৰ ওচৰলৈ গ'ল, বেজজনে আপোনাক কি ক'লে যে আপোনাৰ ঘৰখনত, আপোনাৰ ঘৰৰ পৰা বাওঁফালৰ ঘৰৰ মানুহৰ চাপৰ কৰা মানুহ এগৰাকী আপোনাৰ ঘৰখনত ৰাতি আহি কিবা ঔষধ পুতি থৈছে, আপোনাৰ ঘৰৰ পৰা কাপোৰ কাটি লৈ গৈছে, আপোনাৰ ঘৰত কিবা কৰি থৈছে, কিবা মানে টোপোলা পেলাই থৈছে, যিকোনো আপোনাৰ ঘৰত কথা কৈ দিলে। এতিয়া আপোনাৰ কি হ'ব? আপুনি ভাবিব যে আপোনাৰ ঘৰৰ বাওঁফালে কোন কোন চাপৰ মানুহ আছে, হয়নে? কোন কোন চাপৰ মহিলা আপোনাৰ ঘৰত আছে বা আপোনাৰ ঘৰলৈ আহি থাকে, সেই কথা আপোনাৰ মনলৈ আহিল। তাৰপিছত আপোনাৰ পটককৈ মনলৈ পৰিল, মোৰ দেখোন মানে খুৰাৰ ঘৰখনৰ মানুহেই চাপৰকৈ মানুহ এগৰাকী আহিছিলে, তাইয়ে আমাৰ ঘৰখনত কিবা কৰি থৈ গ'ল নেকি? এই মনত আপোনাৰতো সন্দেহটো আহি গ'ল মানুহগৰাকীৰ প্ৰতি। হয়তো সেই মানুহগৰাকীয়ে আপোনাৰ ভাল চিন্তা কৰে, হয়তো আপোনাৰ ঘৰখনৰ কোনো অপকাৰ চিন্তা নকৰে, আপোনাক খুব ভাল পায়। কিন্তু এই যে বেজ এজনে আপোনাৰ যে মূৰত সুমুৱাই দিলে যে আপোনাৰ ঘৰৰ বাওঁফালৰ পৰা এজনী মানুহ আহিছে, যিগৰাকী মানুহ চাপৰ, ক'লাকে, কোনোবাই ক'ব বগাকে, কোনোবাই ক'ব ওখকে, যিকোনো কথা কৈ দিব। আপোনাৰ সেই ওখ চাপৰ মানুহ বিচাৰোঁতে আপোনাৰ নিজৰ ঘৰখনৰ মানুহ এজনকে পালে। এতিয়া তেওঁৰ প্ৰতি আপোনাৰ অজস্ৰ সন্দেহ। এতিয়া কি কৰিব? তেওঁ আহিলে আপুনি পিছে পিছে ফুৰা হ'ল, বা তেওঁক আপুনি ডাইৰেক্ট আপুনি কৈ দিলে যে তই আমাৰ ঘৰলৈ নাহিবি। এতিয়া এই যে ছিষ্টেমবিলাক চলি আছে, এই ছিষ্টেমবিলাকে আপোনাৰ ঘৰখনৰ পৰিয়ালটো আৰু ধ্বংসৰ পথলৈ লৈ যায় আচলতে। গতিকে এনেবোৰ কথা যেতিয়া কোনোবা এজন ভুৱা বেজ বা বৈদেক আপোনাৰ ঘৰখনৰ কথা কৈ দিয়ে, তেনেহ'লে সেই মানুহজনে আচলতে কৈয়ে দিব লাগে যে এই মানুহজনে ইমানটো সময়ত এইটো বস্তু অমুকটো জেগাত থৈ গৈছে, তই বিচাৰিলে অমুকটো জেগাতে পাবি, আৰু সেই মানুহজনীৰ ঘৰত গৈ তই ক'ব পাৰ, আৰু চা মই এনেকৈ ধৰণে তোক মই স্ক্ৰীণত দেখাই দিছোঁ, নখ বাছনি কৰি কিবা কৰি এইবিলাক আছিলে ন আগৰ দিনৰ, দেখাই দিছোঁ যে তই চা যে এইজনী মানুহে হয়, তোৰ ঘৰলৈ এনেকৈ আহিছিল। যদি আপুনি সেইখিনি কৰিব নোৱাৰে, আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণে প্ৰমাণ নাই, তেনেহ'লে আপুনি মানুহ এজনৰ জ্বৰ হ'লে আপোনাৰ ওচৰলৈ গ'লে আপুনি কেনেকৈ ধৰণে কৈ দিব পাৰে যে আপোনাৰ মানে 4 নম্বৰ ঘৰখন, 5 নম্বৰ ঘৰখনৰ আপোনাৰ চাপৰ কৰা মানুহজনে আপোনাক ক্ষতি কৰিছে? গতিকে এনেবোৰ কথা কোৱাৰ পিছত আপোনাৰ মনত নানা ধৰণৰ প্ৰশ্নই, নানা ধৰণৰ কথাই আপোনাৰ ভীতিগ্ৰস্ত কৰি পেলাব, যাৰ ফলত আপোনাৰ অসুখটো দুগুণে বাঢ়ি যাব। মানুহৰ মনত সন্দেহ যেতিয়া সোমাই যায়, তেতিয়া আপোনাৰ বিভিন্ন ধৰণৰ মানে মনটো যেতিয়া বেয়া হৈ থাকে, আপোনাৰ বেমাৰ আজাৰ বেছি হয়। গতিকে আকৌ আপুনি সেই বেজজনৰ ওচৰলৈ যাব। আপোনাৰ বেজজনৰ ওচৰলৈ যোৱাৰ লগে লগে কৈ দিব যে আপুনি আপোনাৰ ঘৰখনত আপুনি মনত পেলাওকচোন, অমুক তাৰিখত বা অমুক সময়ত আপুনি কাৰোবাৰ ঘৰত ৰুটি খাইছিলে নেকি, বা আপুনি পনীয়া জলপান ক'ৰবাত খাইছিলে নেকি, ক্ষীৰ খাইছিলে নেকি? আপোনাৰ মনত পৰিলেই নহয় আপুনি যে সিদিনা কাৰোবাৰ ঘৰত জন্মদিন খাবলৈ গৈছিলে, তাত আপোনাৰ ক্ষীৰ দিছিলে, কোনোবাই ৰুটি দিছিলে। তাৰ মানে সেই যে আপুনি আপোনাৰ নিজৰ ল'ৰাটোৰ বা আপোনাৰ ঘৰখনৰ কোনোবা এজন বংশৰ লোকৰ ঘৰতে আপুনি জন্মদিনটো খাই আহিলে, সেই কি বিশেষ ৰুটিটোত, সেই বিশেষ ক্ষীৰকণত কোনোবাই কি ঔষধ মিলাই থৈছে নেকি যে এই ক্ষীৰৰ বাতিটোত আপুনিয়ে খাব, বা এই যে ৰুটিটো আপুনিয়ে খাব? এনেকুৱা ধৰণৰ কিবা কথা হ'ব পাৰে নেকি? যে এইবোৰ কথা কোৱাৰ লগে লগে আপোনাৰ মনত যেতিয়া সেই কথাটো আহিল, সেই ঘৰখনৰ প্ৰতি আপোনাৰ মনত বেয়া ভাৱ, বেয়া সন্দেহ কিছুমান আহি গ'ল, আৰু তাৰ ফলত আপুনি তেওঁক ক্ষতি কৰিবৰ কাৰণে তেওঁৰ ওচৰত আপুনি আকৌ কাকতি মিনতি কৰিলে, তেওঁ আপোনাক দিলে কিবা এটা তাবিজ, বা আপুনি কিবা এটা অমুক কৰি দিব, তমুক কৰি দিব ক'লে। গতিকে এনেবোৰ কথা আচলতে বন্ধ হোৱাটো প্ৰয়োজন। মই এইটো কথা আগৰ পৰা কৈ আছোঁ যে যদি আপোনাৰ হাতত শক্তি আছে, আপুনি এজন সঁচা তান্ত্ৰিক বা আপুনি এজন প্ৰকৃত তন্ত্ৰৰ দ্বাৰা আপুনি কিছু সাধনা লাভ কৰিব পাৰিছে, তেনেহ'লে আপুনি কোনোবা এজন মানুহ যদি অসুখ হৈ থাকে, কোনোবা এজন বেমাৰ হৈ থাকে, তেখেতক ভাল কৰি দিয়ক না। আপুনি বেলেগ এজন মানুহক কিয় বেয়া কৰিছে?
মই সেই কথাটো বাৰে প্ৰতি কৈ আছোঁ যে আপোনাৰ হাতত শক্তি থাকিলে আপুনি অসুস্থ মানুহ এজনক সুস্থ কৰক। সুস্থ মানুহ এজনক আপুনি অসুস্থ কৰাৰ আপোনাক ক্ষমতা কোনে দিলে? গতিকে এইবোৰ কথাই আমাৰ সমাজখন একেবাৰে বেয়া পথলৈ লৈ গৈছে। এইবোৰ কথা বন্ধ হোৱাটো মই বিচাৰি আছোঁ। যিমানখিনি পাৰিছোঁ অলপ চলপ মানে অকণমান কৰিবলৈ চেষ্টা কৰিছোঁ, কাৰণ মই বেজজনক বন্ধ কৰিব নোৱাৰোঁ, ভুৱা বেজ তন্ত্ৰ মন্ত্ৰক মই বন্ধ কৰিব নোৱাৰোঁ। মই সচেতনতা বৃদ্ধি কৰিব পাৰিম আপোনাৰ মনটোত। আপুনি নাযাবৰ কাৰণে, আপুনি যাতে বেমাৰ হ'লে হস্পিটাললৈ যায়, আপুনি যদি অসুস্থ হৈ থাকে আপুনি হস্পিটাললৈ যোৱাৰ উপৰি ভগৱানৰ ওচৰত আপুনি হাতযোৰ কৰি প্ৰাৰ্থনা কৰে আপোনাৰ অসুস্থতাখিনি দূৰ কৰিবৰ কাৰণে। সেই কথাটো আপোনাৰ সচেতনতা আপোনাৰ ঘৰৰ আপোনাৰ ধৰি লওক মনত বৃদ্ধি কৰিব পাৰিম, যাৰ দ্বাৰা আপুনি যে নাযাব, আপুনি নগ'লে তেখেতৰ সেই ভুৱা বেজালিৰ ব্যৱসায়টো বন্ধ হ'ব। গতিকে কথাখিনি তেনেকুৱাহে। গতিকে আপুনি যেতিয়া নিজে বুজি ল'ব যে মই তেনেধৰণৰ বেয়া কাম নকৰোঁ বা আপুনি তেনেধৰণৰ মানে মানুহৰ ওচৰলৈ নাযাওঁ, তেতিয়াহ'লে এই কথাখিনি শুদ্ধ হৈ যাব। কালি মোক শিৱসাগৰৰ পৰা এগৰাকী বাইদেৱে মানে খুব মানে তেখেতৰ ঘৰলৈও গৈছোঁ, তেওঁলোকৰ অলপ অসুস্থতা হৈ আছিলে, তেওঁলোকৰ ভাল হৈছে, বহুতখিনি ভাল হৈছে। অলপ মানসিক অসুখ আছিলে, সেইখিনি ঠিক হৈ গৈছে। কিন্তু তাৰ আগে তেওঁ প্ৰত্যেক মঙলবাৰ শনিবাৰে 7,000-8,000কৈ এজন মানে তেনেকুৱা ধৰণৰ সাধকক দি শেষ কৰিলে নিজৰ পইচা। লাষ্টত ধৰা পৰিছে। তেওঁ মোক কৈছে যে মই ধৰা পৰিছোঁ নিজৰ মানুহৰ ওচৰতে, যে ক'লৈ ইমান গুগল পে' কৰি পইচা পঠাই থাক, যে মানে প্ৰত্যেক মানে মাজে মাজে ধৰি লওক 7,000-8,000কৈ। তেতিয়া তেওঁ ধৰা পৰাৰ পিছত তেওঁ মোৰ ভিডিঅ'বিলাক পাই তেওঁ মোক নিমন্ত্ৰণ জনাইছিলে। মই তেওঁলোকৰ ঘৰত গৈছিলোঁ, তেওঁলোকৰ ঘৰত বহু পৰিমাণে এতিয়া সুস্থ হ'ল। গতিকে এইবিলাক যে টকা ঘটাৰ যিটো মানে পলিচি, যিটো মানে মই আপোনাৰ নামত পূজা এখন কৰি দিম, আপুনি 7,000 টকা দিয়ক, 8,000 টকা দিয়ক, এই কথাবিলাক আচলতে উচিত একেবাৰে হোৱা নাই। কাৰণ কষ্ট কৰিলে মানুহে উপাৰ্জন কৰিব পাৰিব, কষ্টৰ দ্বাৰা আপুনি যিকোনো মানে সাধ্য কৰিব পাৰিব। গতিকে এনেধৰণে কিছুমান কাম আপোনালোকে কৰক। আপোনালোকৰ বেয়া দিন চলি থাকে, সেই বেয়া দিনখিনি গ'লে আকৌ ভাল দিন আহি থাকে। সদায় যে আপোনাৰ বেয়া দিন চলি থাকিব সেইটো নহয়, বা সদায় যে আপোনাৰ ভাল দিনেই আহি থাকিব সেইটো নহয়। ভাল বেয়া দুইটা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। আজি যদি আপোনাৰ ভাল, দুদিন পিছত আপোনাৰ বেয়া হ'ব পাৰে। আজি যদি বেয়া, আপোনাৰ কাইলৈ ভাল হ'ব পাৰে। গতিকে আপুনি নিজৰ কৰ্মখিনি কৰি যাওক, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, আৰু হনুমানজী এনে শক্তি যি আপোনাৰ মাজত আমাৰ মাজত বৰ্তমান জীয়াই আছে। এই যে কথাখিনি আপোনালোকৰ মাজত মই বিলাই আছোঁ, এই যে ভাল কথাখিনি কৈ আছোঁ, হয়তো তেওঁ কোনোবা ক্ষেত্ৰত কোনোবা ঠাইৰ পৰা হয়তো চাই আছে, যাৰ কাৰণে হয়তো মই আজি যিটো ভিডিঅ' বনাইছোঁ, মই আগত বা 10 মিনিট আগত মই ভবা নাই যে আজি কি ভিডিঅ' বনাম। কথাখিনি কৈহে গৈ আছোঁ আপোনালোকৰ কাৰণে, যিখিনি কথাই আপোনালোকক অলপ হ'লেও উপকৃত কৰে। গতিকে আপোনালোক সদায় ভালে থাকিব, সদায় ভালে থকাটো মই বিচাৰোঁ। এতিয়া মই গৈ আছোঁ লখিমপুৰলৈ, দুখন ঘৰত বজৰং বাণখন পাঠ কৰাৰ নিমন্ত্ৰণ আছে। তেওঁলোকৰ ঘৰতো আশা কৰোঁ ভাল হ'ব গোটেইখিনি। এনেধৰণৰ ভুৱা বেজালিতে গোটেইখিনি পইচা তেওঁলোকৰ শেষ হৈছে, যাতে এয়াই শেষ হওক সেইখিনি আশা কৰিছোঁ। আৰু আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ। সকলো ভালে থাকিব।